কামৰূপ জিলা পেৰা স্পৰ্টছ এছ'চিয়েশ্যনৰ নতুন সমিতি গঠন। সভাপতি পদত নিৰ্বাচিত হিমা ওজা দাস। সম্পাদক ৰূপে নিৰ্বাচিত দেৱদীপ মৈত্ৰ। দেওবাৰে গুৱাহাটীস্থিত অসম পেৰালিম্পিক সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হ'ল কামৰূপ জিলা পেৰা স্পৰ্টছ এছ'চিয়েশ্যনৰ সাধাৰণ সভা। এই সভাতেই সৰ্বসন্মতিক্ৰমে আগন্তুক 4টা বৰ্ষৰ বাবে কামৰূপ জিলা পেৰা স্পৰ্টছ এছ'চিয়েশ্যনৰ নতুন সমিতিখন গঠন কৰা হয়। সন্থাৰ সভাপতিৰূপে দায়িত্বভাৰ গ্ৰহণ কৰে হিমা ওজা দাসে। সেইদৰে নিৰ্বাচিত 3গৰাকী উপসভাপতি হ'ল ক্ৰমে নমিতা বৰুৱা, দীপাংকৰ বিশ্বাস আৰু মানস মজুমদাৰ। আনহাতে সম্পাদক হিচাপে দেৱদীপ মৈত্ৰই দায়িত্ব লোৱাৰ বিপৰীতে কোষাধ্যক্ষ হিচাপে অধিষ্ঠিত হ'ল সঞ্জু দাস। তদুপৰি মুনমুন দাস পাব্লিক ৰিলেশ্যন অফিচাৰ, মুখ্য উপদেষ্টা চন্দন বৰুৱা আৰু অনিন্দিতা গগৈয়ে কাৰ্যনিৰ্বাহক সদস্যৰূপে হয় নিৰ্বাচিত। নতুনকৈ দায়িত্ব লোৱা প্ৰতিগৰাকী বিষয়ববীয়াক শুভেচ্ছা জ্ঞাপন কৰিছে অসম পেৰালিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ দে। ক্ৰীড়া অনুৰাগীৰ আশা, কামৰূপ জিলা পেৰা স্পৰ্টছ এছ'চিয়েশ্যনৰ নতুন সমিতিৰ নেতৃত্বত কামৰূপৰ পেৰা খেলুৱৈয়ে লাভ কৰক অন্য এক মাত্ৰা। নিউজ ডেস্ক ৰিপৰ্ট, গোগো স্পৰ্টছ এনি।